বাকি শুটিং করলো বাকি নিপুদা মেটালটা কেনেকুৱা কেনেকুৱা ঠিকে দিয়া আছে লাষ্ট ডে তো এই বছৰ আজি বছৰ লাষ্ট লাগিল লখটো দুৱাইলে ভাল লাগিল এই আসলে ঠিকে আছে ইয়াৰ অলপ জ্বৰ কাছ ভাল লাগিছে ভালে লাগিছে যাই ঠাণ্ডা বহুত আছে মানুহ যাই ভাল পাইছে আৰু চাও ভাল পাইছে মানুহখিনি বহুত মৰম চাই বহুত ভাল পাইছে থ্যাংক তাকে কাৰণে মই থ্যাংক ইউ জনাইছো আছলতে আই শুনে শুন ওকে ভাল পাবি মোকে দিনে ৰাতি মিছকেল মাৰি শান্তি নেদামকে ওকে ডালিম ওকে মাটিকে তো নাই বাকা হিবেকে গুছি যাবা এক উঠেলে হিবেকে গুছি যাবা ফাইনাল সাকসেস হৈ গলো বাকি ৰূপম সাকসেস হৈ গল আৰু বেতাল দাদা আমাক টাইম দি দিছি বহুত ভাল লাগছি কেল আৰু এই বছৰটো বিদায় আনাকাই দিলো মানে খানা চানা হ'ব বুলি ভাবিছিলো কিন্তু মানে খানা চানা নহাও দেখ আজি লাষ্ট দিন বুলি বছৰৰ মিস্টার ফেস ওয়ান Hello guys, কি খবৰ আপোনালোকৰ খবৰ সকলোৰে ভাল সো ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ সো গাইস আজি হল 31 বছ মানে 2023 লাষ্টৰ দিন আৰু আমাৰ এই লাষ্টৰ ভিডিও আজি বনাই দিলো 2023 মানে কালি পৰা 24 তো 24 আদৰ বেলা ওয়েলকাম টু 24 নে কি গাইস বঢ়িয়া আৰু বাকি 31 বুলি আপোনালোক কোট কি প্ল্যানিং কৰিছে কওকচোন গাইস আৰু মালসাল কি খামু ফুল খাব নে হাফ খাব নে কোৱাটাৰ খাব নে কি খাব গাইস আপোনালোকে ক'ব যদি আপোনালোকে কোৱাটাৰ খাই দেন হলে আপোনালোকে ফুল খাব আজি 31 কাৰণ কি জানে বাগৰি পৰব লাগব আজি পুৰা ফুল এনজয় গাইস এটা নাৰা সাৰা সিঙি কিনে একদম খৰা পুৰা একদম গাইস পথাৰৰ জতাৰে পৰি থাকিব লাগব গাছ মা কসম কসম গাছ একদম আৰু বাকি আজি মানে আপনারা থাম্বনেলৰ চাইতে গম পাইছে ভিডিওটো কি হ'বলৈ যায় আছে কোনা মালো নেকি ভালে হইছে যায় আলবা লৈ তোমাক মালো বুলি কি লেপছি তোমাক এলালো বুলি কি ক বিদ্যা হা ভিডিও কৰা বুলি কইছা চাই ভাল লাগছে কি ক বিদ্যা তো গাইস এতিয়া মানে ধুনিয়া কাইতে যাও দাদা 35 আজি একদম আৰু বঢ়িয়া হ'ব নেকি 2023 একদম মানে আজি পুৰা ফুল ভিডিও দিম আৰু হা এ বঢ়িয়া আৰু নে কি গে তারা একবার লগাই দে এ বঢ়িয়া আৰু একদম ভাই এতিয়া মানে কি ধুনিয়া কাম একজাল যাবৰ ওলাইছো গাইস জানাই নেকি সেই জায়গাটো মানে কি নকও আপোনালোকে অলপ টাইম ধৈৰ্য দিলি মই নিশ্চয় কম আপোনালোক টেনচন লব নালাগে ক'ত যাই আছো আৰু বাকি আজি ফুল এনজয় কৰিম ফুল মানে ফুল সেলিব্ৰেশন হ'ব 31 বুলি কিনে তো এটা ধুনিয়া কাম আমাৰ লগত যাই আছে বাকি ধিতি কি ক কেসার হাতে থাকে এনেকে হাল্লা ৰাতি পৰা হাল্লামিন এ ফৰালি শুনা পাছি বস্তি এ তাৰ কথা বাদ দিয়া হাল্লামিন নে কিছিন মই একদম আজি লাষ্ট আজি 31 বুলি আৰু আমাৰ লাষ্ট শুটিং সংগ্ৰামৰ নে কি সংগ্ৰাম দিয়া তাকলে যাই লও দেই বাকি গাইস আপোনালোকে বেয়াছে নাপদে এগলান মই ফার্স্ট ইন্ট্রো যে আপোনালোক মোচত কথা হলো এগলা মোচত নাখাব কাৰণ কি জানা এগলা মানে কি এই বেয়া বস্তুটো বা জিয়ান পারে সিমান আপোনালোক দূৰত থাকক কাৰণ কি জানা এগলা মানে কি খাল লগে মানে আপোনাৰ দেহাতৰ ক্ষতি হ'ব প্লাস আপোনালোক কাৰণ কি জানা আজি জানাই নৱ প্ৰজন্ম এগলা খাই লৈ কিনে পুৰা বাইক চেক ফালি থাকে আমিও চলাব আৰু আমাৰো এগলা দুখাই ৰাখছুন কিন্তু খপককে ভগৱান নকৰ কাবাৰ কিবা এটা হৈ যাব না কিনে আপোনালোক জিয়ান পারে সিমান এইলা মানৱ দ্ৰব্যৰ পৰা আপোনালোক আতৰত থাকক দে বেয়া বস্তুলে নাখাব জানে না দিয়ক তনে হলে বাপরে বা থামালে খোজ কাবে লাগাইছে তুমি কৈছিলা কাও ওচৰ বুলি হা ওচৰ বুলি কয় ন গাইস 31 আজি ভালকৈ যাব দেখ আৰম্ভণি হৈছে মাত্ৰ ৰাতিপুৱা উঠিয়ে যিটো জ্বালা পাইছো আৰু গধলকলে কি হয় কবা নছো আৰু দে সামভেলি যাম দে 23 টো 24 টো বেলেগ কৰিব লাগিব কোনে খোজ কাঢ়া এতিয়া কাঢ়ি থাকা তুমি খোজ কাঢ়া এস্কৰ্ট আহি গ'ল আমাক নিবৰ কাৰণে কিয়া নাই বেটা এতিয়া আমি আমাক ৰখাইছিলি না তাকে তো দিম নেকি হা অলপ দিম নেকি তাক দিবা লাগা একো নাই হা যা বাৰু খালাক শেষ লক্ষী কৰি আপোনালোকে ভাবছি নেকি লক্ষী বুলি ই মহাশনি লক্ষী নহয় বাকি গাড়ীত বহি ললো আমাৰ এস্কৰ্ট ছাৰ আহি গৈছে ছাৰ বাকি ভালে আছে আৰু আপুনি আপোনাৰ নিচিনা মানুহ মই যদি জীৱনত পাওঁ না অতি সোনকালে মুকেশ আম্বানী নহয় ডাবল মুকেশ আম্বানী হ'ব পাৰিম জানাই না কি কে আপনি টাইম দিছে কেতিয়া 1:30 আহিবে যে কেতিয়া 11:30 আপনি কি কৈছিল আপোনাৰ কথা বলে হিলুৰ ৰেখা ও এই হিলুৰ ৰেখা হা হিলুৰ ৰেখা ভাই হিলুৰ ৰেখা পুৰে পাইলে কাম চলিছি মানে 1000 হতে টাইম লাগে না ও ইয়েস বাকি 30 বুলি তোমাৰ কেতিয়া বদল যাব নাহা মগলাম এই হে ভাল চলি দেখছিলা গাইস নাহাই দে এগলান কোনো নাহাও আমি এতিয়া যাই আছো এটা নতুন যুদ্ধত সংগ্ৰাম
গাইছ মানে কি হ'ল জানেনে ৰখি এতিয়া টাইম 11টা বাজিল বেতালদাৰ য'ত যাম বুলি কৈছিলোঁ জাগাটো হ'ল মানে নলবাৰী বেতালদাৰ তাকে আহিছিলোঁ মানে লাষ্ট শ্বুটিঙৰ কাৰণে তো বেতালদাৰ তাকে গেলোঁ যাই কিনে বেতালদাৰ বাপেকে ক'লাক আমাৰ আপা নাই ওলাই গেছি তাৰপৰা নিপুৰাত তাকে গেলোঁ নিপুৰা ওলাই আছি লাষ্টত ফোন চোন কৰি খবৰ পালোঁ যে কি বজাৰখনত আছি আজি তাত আকৌ 31 ডিচেম্বৰ বজাৰ নকৰবো হা এতিয়া বুন্দা মেকৰি ৰখাৰি চবে ৰখি আছা নাই কিয় নাই ৰখ তন্দে কাঠ ধৰি গলে আছি লক্ষীৰাত ধৰি এতিয়া বিন্দাছ ইছ চাওক গাইছ আৰাম চাওক আমাক দেৰি কৰি কিনে সি নিজে বিন্দাছ চিপছ খাই আছে হা কিনো হাঁহিছে কে মানে কচোন তই যাওঁ গোটা টাইমো তাকো দিম না যোনদিনা সিও যেনেকৈ ক'ৰবাত যাব আমি ৰখাই মাৰিম তাকো সিদিনা সিও গম পাব কিয় নাই আমি দে আহি লওক আহি শুনে শুন ভাল পাবি মোকে দিনে ৰাতি মিছকাল মাৰি শান্তি নেদাম অকে ডালিম অকে বঢ়িয়া যা চালাল লগাই দে বাকী গাইছ প্ৰায় আমাৰ শ্বুটিংখিনি কমপ্লিট হৈ গ'ল ছাকচেছ ফুল হৈ গ'ল ধুনীয়াকৈ আমাৰ বেতাল দানি পূজা আছিল তো শ্বুটিংখিনি কৰিলাক এতিয়া লাষ্ট অলপমান আছে ফটোকেইটা আছে গুচি যাবা উঠিলে সিবাগে গুচি যাবা Okay, ready? 1, 2, 3, go! Perfect. Shooting করলো বাকি নিপুদা মেটাল দা কেনেকুৱা কেনেকুৱা মই ঠিকে দি আছে লাষ্ট ডে তো আজি বছৰৰ লাষ্ট লফটো লোৱাইলে ভাল লাগিল ইয়াৰ আছে ঠিকে আছে ইয়াৰ অলপ জ্বৰ কাহ চৰ্দি হৈ গ্যাংটকৰ পৰা আৰু সিদ্ধা এজ যাব মানে ভালকৈ এনে যাই কেনেকুৱা লাগছে ভাল লাগছে না ভালে লাগছে যাই ঠাণ্ডা বহুত আছে মানুহ যাই ভাল পাইছে আৰু চাও ভাল পাইছে মানুহখিনি বহুত মৰম চাই বহুত ভাল পাইছে থ্যাংক তাকে কাৰণে মই থ্যাংক ইউ জনাইছো আচলতে একদম মানে কি এতিয়া এডভান্স হেপী নিউ ইয়াৰ দে গাইজ এতিয়া হৈ গ'ল আৰু একদম মানে গোটাখিনি কাম ক্লিয়াৰ হৈ গ'ল এতিয়া লাষ্ট শ্বুটটো বাকী আছিল মানে এইটো কমপ্লিট হৈ গ'ল এতিয়া আমাৰ ডাঙৰ কি কৰিম চাউনে ডাঙৰ মানুহ ডাঙৰ চাউন হ'বই ভাই নেকি এটা কাম গালি পাৰে ডাঙৰ চাউন কাৰণে কি কৰিবি ফাগাল লগা হৈ গৈছে আজিকালি দে ফাইনেল ছাকচেছ হৈ গ'লো বাকী ৰূপম ছাকচেছ হৈ গ'ল আৰু বেতাল দাদা আমাক টাইম দি দিছি বহুত ভাল লাগছি বহুত ব্যস্ততাৰ মাজতো যে টাইম দিছি বঢ়িয়া আৰু গড আমাৰ আনিলে বছ গিলান ইনস্পায়াৰ আমি বাই দে গাইছ আমিও যাওঁ আৰু এতিয়া যা বল তো চেলিব্ৰিটি নহয় তোক গোটা চিনি পাবাৰ কাৰণে বাপাও বঢ়িয়াকে কৈছে আৰু গাইছ মোক চিনি পোৱা নাই ই বাবু কেনেকৈ চিনি পাই চিনি পাবই দেচোন ৰেঞ্জ ৰ'বাৰ লৈ আহিছি না ভাই গাইছ ডাইৰেক্ট মানে মাহতে বা নুমি কিনে বাইকখন ল'লো বাইকখন য'ত থৈ গৈছিলোঁ অলপ তাতে থৈছিলোঁ তেতিয়া মানে দোকান বা লৈ হয় তো এতিয়া মানে ধুনীয়াকৈ আহিলোঁ দিয়ক তাৰ পৰা ফাইনেলি যি ছাকচেছ হ'লো বিৰাট ভাল লাগছে গাইছ তো এতিয়া ধুনীয়াকৈ যাওঁ যাই কিনে কিবা অলপ খাওঁ ৰ'ব দিব তামান ভোক লাগছে গাইছ দিয়ক তেনেহ'লে যাই লওক দে বলা 1 hour later আৰু গাইছ ঘূৰি আহিলোঁ দিয়ক এতিয়া টাইম প্ৰায় হৈছে 4 বাজিল আৰু বাকী আজি দিনটো এনেকৈ গ'ল আৰু এই বছৰটো বিদায় এনেকৈ দিলোঁ মানে খানা চানা হ'ব বুলি ভাবিছিলোঁ কিন্তু মানে খানা চানা নাখাওঁ দিয়ক আজি লাষ্ট দিন বুলি বছৰৰ সেইকাৰণে ঘৰতে থাকিম দিয়ক আৰু ভিডিঅ'টো কিমান আৰু লম্বা কৰি থাকোঁ দিয়ক আৰু এইখিনি এণ্ড কৰিলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি দিব নতুনকৈ কোনোবা চাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট চবখিনি কৰি থাকিব আৰু 24ৰ পৰা অলপ বেলেগকৈ আপোনালোক টেষ্ট দিবৰ কাৰণে মই ট্ৰাই কৰিম তো আজিলৈ বাই 2023 বাই